আসসালামু আলাইকুম আমার প্রিয় খামারি বন্ধুসকল, আপোনালোকক আমাৰ এই ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। এনিমেল লাভাৰ 90। আজি চাওক, আজি বহুত বৰষুণ পৰি আছে আমাৰ এইফালে, তথাপি আমি ইয়াই কৰিবলৈ আহিছোঁ। মানুহজন আমাৰ ঘৰতে আহিছিল, ঘৰতে আহি কৈ গৈছে গৰুটো সেইটোত আহিছে কালি। যদি মই আজি নাযাওঁ তেনেহ'লে মানুহজনৰ গৰুটো কি হ'ব, সেইটো নাথাকিব। যাৰ কাৰণে আমি ৰেইনকোটটো পিন্ধি ইমান বৰষুণৰ মাজত আমি গৈ ইয়াইটো কৰিলোঁ। আৰু এই গাইজনীক আমি আগতো ইয়াই কৰিছিলোঁ দুবাৰ ভাল পোৱালি হৈছে, শাহিয়াল, গীৰ। এইবাৰ আকৌ হলষ্টেইন ফ্ৰিজিয়ান দিয়া হ'ল। আৰু চেক্সৰ্টৰ যিটো চিমেণ্ট আহিছে সেই চিমেণ্টটো দিয়া হৈছে। তাৰ মতা পোৱালি হয়, বেছিভাগে মতা পোৱালি হৈছে এইবাৰ, সেইকাৰণে চেক্সৰ্টৰ চিমেণ্ট দিয়া হৈছে মাইকী পোৱালি হ'ব বুলি। আৰু এইবাৰ যিটো চিমেণ্ট দিয়া হৈছে, চিমেণ্টটো দিয়া হৈছে এইচএফ, চেক্সৰ্টেড এইচএফ চিমেণ্ট। বন্ধুসকল, আপোনালোকেও যদি আপোনালোকৰ ঘৰত গৰু আছে, আপোনালোকৰ ঘৰত থকা গৰুবিলাকো আপোনালোকে চেক্সৰ্টেড চিমেণ্টবিলাক ইউজ কৰিব পাৰে। সেইটো চিমেণ্ট দিলে বহুত উন্নত ধৰণৰ পোৱালি হয়, বহুত ভাল পোৱালিবিলাক বহুত ভাল হয়, উন্নত হয়, কালাৰটো ভাল আহে। মই এতিয়া বেছিভাগে চেক্সৰ্টেড চিমেণ্ট দি আছোঁ। যিবিলাক ডাঙৰ গৰু আছে সেইবিলাকক আমি চেক্সৰ্টেড চিমেণ্ট দি আছোঁ। আৰু পোৱালিবিলাকো ভাল হয়। বহুত বৰষুণ দিছে আজি, বৰষুণৰ মাজত এয়াই কৰিবলৈ আহিছোঁ। এয়াইটো কৰিবই লাগিব, আমাৰ সেইটো ডিউটি হয়, এয়াইটো আমাৰ কৰিবই লাগিব। আপোনালোকে যিটো দেখি আছে এইটো হ'ল এয়াই গানটো লাগে, আৰু এটা গ্লভছ লাগিব, হাতত পিন্ধাৰ কাৰণে এটা গ্লভছ লাগে, হেণ্ড গ্লভছ। আপোনালোকে গোটেই ভিডিঅ'টো চালেহে গম পাব কেনেকৈ এয়াই কৰিব লাগে, কেনেকৈ এয়াই কৰা হয়, কৃত্ৰিম প্ৰজনন কেনেকৈ কৰিব লাগে, এইটো আপোনালোকে গম পাই যাব। গৰু, ছাগলী, ম'হক আমি এতিয়া কি কৰিব পাৰোঁ, কৃত্ৰিম প্ৰজনন কৰিব পাৰোঁ। আগতে কিন্তু এনেকুৱা ফেচিলিটি নাছিল, চিমেণ্ট নাছিল, ইয়াই কোনো ধৰণৰ ছিষ্টেম নাছিল। এতিয়া বহুত সুবিধা হ'ল। গৰু লৈ যাব নালাগে, ঘৰত গৈ এয়াই কৰিব পাৰোঁ আমি, একদম ঘৰত গৈ এয়াই কৰি দিয়া হ'ল। কৃত্ৰিম প্ৰজননটো একদম ঘৰত গৈ কৰি দিয়া হ'ল। এই গাইজনী হ'ল ক্ৰছ ব্ৰীডৰ গৰু, আৰু তাৰ যিটো পোৱালি হৈছে সেই পোৱালিটো শাহিয়াল, সেইটো দেখা যায় সেইফালে আছে, আমাৰ পিছফালে সেইটো শাহিয়াল পোৱালি। আগতে চিমেণ্ট দিছিলোঁ, এতিয়া যিটো চিমেণ্ট দি আছোঁ সেইটো হ'ল এইচএফ, হলষ্টেইন ফ্ৰিজিয়ান চিমেণ্ট দি আছোঁ। বন্ধুসকল, হলষ্টেইন ফ্ৰিজিয়ানৰ গাখীৰটো বেছি হয়, যাৰ কাৰণে অনাৰজনে কৈছে গাখীৰ বেছি হোৱা চিমেণ্ট দিব লাগে। সেইকাৰণে আমি হলষ্টেইন ফ্ৰিজিয়ান চিমেণ্টটো দি আছোঁ। হলষ্টেইন ফ্ৰিজিয়ান চিমেণ্ট দিলে কি হ'ব, পোৱালিটো বহুত উন্নত ধৰণৰ হ'ব, আৰু মাইকী পোৱালি যদি হয় তাৰ গাখীৰটো বহুত বেছি হ'ব। আমাৰ যিবিলাক গৰু আছে ক্ৰছ ব্ৰীড, জাৰ্চি, সেইবিলাকতকৈ গাখীৰ বেছি হ'ব। এইটো হৈ গ'ল, আৰু এয়াই কৰাৰ পিছত অলপ মেছেজ কৰি দিব লাগে, কনচিভ কৰাৰ কাৰণে অলপ চেষ্টা কৰিব লাগে যাতে কনচিভ ৰেটটো অলপ বাঢ়ে। সেইকাৰণে অলপ মেছেজ কৰি দিলে গাইজনী অলপ গম পাই যাব যে মোক এয়াই কৰিছে বুলি। কৃত্ৰিম প্ৰজনন, এইটো কৃত্ৰিম প্ৰজনন হয়, নেচাৰেল হ'লেহে গৰুজনীয়ে গম পাই যাব। গতিকে বন্ধুসকল, আপোনালোকে আমাৰ ভিডিঅ'টো যদি ভাল লাগে অতি সোনকালে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব, যাতে কৃত্ৰিম প্ৰজননৰ ভিডিঅ' আপোনালোকে চাব পাৰে আৰু বন্ধু বান্ধৱীসকলে চাব পাৰে। থেংক ইউ বন্ধুসকল।